ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ঝংকাৰ কিতাপত দিয়া অধ্যায় 2 আমাৰ পৰিয়ালত দিয়া পাঠ 1 জেউতি কবিতাৰ আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন উত্তৰ ভিডিঅ' মোৰ চেনেলত আছে। আজি আমি আলোচনা কৰিম পাঠ 2 কণ্টকৰামৰ বুদ্ধি পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰী পাঠ 1ৰ কাৰণে তোমালোকে মোৰ চেনেলত গৈ ভিডিঅ' চাব পাৰিবা। আটাইবোৰ ক্ৰিয়াকলাপ লগতে পাঠ আলোচনা কৰা ভিডিঅ' আছে। আজি কণ্টকৰামৰ বুদ্ধি পাঠ 2 প্ৰথমতে শুনি ল'ম, তাৰপিছত পাঠত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। কণ্টকৰামৰ বুদ্ধি। তোমালোকে বাৰু কেতিয়াবা কেটেলা পহু দেখিছানে? কেটেলা পহুৰ গাত দীঘল দীঘল কাঁইট থাকে। এদিন এটা কেটেলা পহুৱে তাৰ মাক দেউতাকৰ বাবে কিদৰে আহাৰ কঢ়িয়ালে শুনো আহাচোন। এখন হাবিত এটা কেটেলা পহু আছিল। তাৰ নাম আছিল কণ্টকৰাম। এদিন তাৰ মাক দেউতাকৰ অসুখ হ'ল। তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল। সেয়ে মাকে ক'লে, হাবিৰ সিমূৰ এজোপা নাচপতি গছ আছে, তাৰে কেইটামান খা আগৈ যা। মাকৰ কথামতে সি নাচপতি খাবলৈ গ'ল। সি তলসৰা নাচপতি খাবলৈ লওঁতে তাৰ মাক দেউতাকলৈ মনত পৰিল। সি এটা বুদ্ধি পাঙিলে। সি তলসৰা নাচপতি কেইটামান এঠাইত গোটালে। এইবাৰ সি নিজৰ কাঁইট কেইডাল থিয় কৰি ল'লে। 1 2 3 বুলি সি ওলোটা শৰ মাৰিলে। 4টা নাচপতি তাৰ কাঁইটত খালি ধৰিলে। নাচপতি কেইটা লৈ সি কেকু জেকুকৈ ঘৰলৈ গ'ল। মাক দেউতাক আৰু সি নাচপতি কেইটা ভগাই খালে। মাকে ক'লে, আমাৰ কণ্টকৰামৰ কাঁইটবোৰহে কোমল, বুদ্ধিটো হ'লে বৰ চোকা। তোমালোকে বুজি পাইছা নহয়? মানে এখন হাবিত এটা কেটেলা পহু আছিল, তাৰ নাম আছিল কণ্টকৰাম। এদিন কি হ'ল, তাৰ মাক দেউতাকৰ অসুখ হ'ল। তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল, কিয়নো কণ্টকৰাম পোৱালি আছিল, সৰু আছিল হয়নে? তাক আনি দিব লাগিছিলে মা দেউতাই। তেতিয়া মা দেউতাই যদি অসুস্থ হয় তেতিয়া কি হ'ল, মাকে ক'লে যে হাবিৰ সিমূৰে এজোপা নাচপতি গছ আছে, তাৰে কেইটামান খা আগৈ যা বুলি পঠিয়ালে। মাকৰ কথামতে সি নাচপতি খাবলৈ গ'ল। সি তলসৰা নাচপতি খাবলৈ লওঁতে তাক মাক দেউতাকলৈ মনত পৰিল। ইয়াত দেখিছা নহয়, তলসৰা নাচপতি খাবলৈ লওঁতে তাৰ কাৰ কথা মনত পৰিল? মাক দেউতাকলৈ মনত পৰিল। সি এটা বুদ্ধি পাঙিলে। এতিয়া সি কি কৰিলে? এটা বুদ্ধি ওলালে। সি তলসৰা নাচপতি কেইটামান এঠাইত গোটালে। তলসৰা নাচপতি আটাইকেইটা দেখিছা নহয় ফটোত, এটা এঠাইত গোটালে। এইবাৰ সি নিজৰ কাঁইট কেইডাল থিয় কৰি ল'লে। কাঁইট কেইডাল কি কৰিলে? কেটেলা পহুৱে থিয় কৰি ল'লে। কাঁইট কেইডাল থিয় কৰিবও পাৰে কেটেলা পহুৱে। তেতিয়া কি হ'ল, 1 2 3 বুলি সি ওলোটা শৰ মাৰিলে। 4টা নাচপতি তাৰ কাঁইটত খালি ধৰিলে। 4টা নাচপতি কি হ'ল, তাৰ কাঁইটত এনেকে লাগিল। দেখিছা নহয়, এনেকে কাঁইটত লাগিলে। নাচপতি কেইটা লৈ সি কেকু জেকুকৈ ঘৰলৈ গ'ল। সৰু হয় নাচপতি, 4টা ভাৰী হ'ল হয়নে? তো কেকু জেকুকৈ সি ঘৰলৈ গ'ল। মাক দেউতাক আৰু সি নাচপতি কেইটা ভগাই খালে। মাকে ক'লে, আমাৰ কণ্টকৰামৰ কাঁইটবোৰহে কোমল, বুদ্ধিটো হ'লে বৰ চোকা। বুদ্ধি বোলে বৰ চোকা, কণ্টকৰামৰ কাঁইট কিন্তু কোমল, কিয়নো সৰু হয় হয়নে? এতিয়া আমি পাঠত দিয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। ক্ৰিয়াকলাপ কথা পাতো আহাত কত দিয়া হৈছে, কেটেলা পহুটোৰ নাম কি আছিল? কেটেলা পহুটোৰ নাম কি আছিল? কণ্টকৰাম। খ, তাক মাকে কি খাবলৈ কৈছিল? তাক মাকে নাচপতি খাবলৈ কৈছিল। গ, সি কিয় নাচপতি ঘৰলৈ লৈ গৈছিল? নাচপতি তলত খৰা দেখি কিনে খাবলৈ লওঁতে কণ্টকৰামক মাক দেউতাকলৈ মনত পৰিল। সেইকাৰণে সি ঘৰলৈ নাচপতি মাক দেউতাকৰ কাৰণে লৈ গৈছিল। ঘ, কেটেলা পহুটোৱে নাচপতিবোৰ কেনেকৈ কঢ়িয়ালে? কেটেলা পহুৱে নাচপতিটো কাঁইটত কঢ়িয়ালে হয়নে? কেকু জেকুকৈ ঘৰ গৈ পাইছিল, কাঁইটত 4টা নাচপতি লৈ গৈ। উঙ, তুমি নাচপতি কেইটা কেনেকে কঢ়িয়ালাহেঁতেন? তুমি কেনেকে কঢ়িয়ালাহেঁতেন? আমাৰতো হাত আছে হয়নে? হাতত লৈ গলোহেঁতেন। নহ'লে আমিও কিবা কিবি বুদ্ধি কৰিলো হয়, যেনেকে কণ্টকৰামে বুদ্ধি ওলালে। আমিও তৎক্ষণাত কেতিয়াবা বুদ্ধি ওলাব লাগিব।
প্ৰথম তোমাৰ পৰিয়ালৰ কাৰোবাৰ অসুখ হলে তুমি কিদৰে সহায় কৰা? সৰু সুৰা কাম কৰি সহায় কৰিব পাৰা, হয়নে? তোমালোকক যেনেকে মাক দেউতাকে যত্ন কৰে, তোমালোকেও মাক দেউতাকক চাব লাগিব। এতিয়া আমি প্ৰশ্নবোৰটো শুনিলো, হয়নে? এতিয়া উত্তৰ কেনেকে লিখিম এবাৰ চাই ল'ম। আগতীয়াকে মই লিখিয়ে থৈছো তোমালোকৰ কাৰণে। এবাৰ মই তোমালোকক মাতি শুনাম প্ৰশ্নৰ উত্তৰবোৰ। প্ৰশ্ন, কেটেলা পহুটোৰ নাম কি আছিল? উত্তৰ, কেটেলা পহুটোৰ নাম কণ্টকৰাম আছিল। প্ৰশ্ন, তাক মাকে কি খাবলৈ কৈছিল? তাক মাকে নাচপতি খাবলৈ কৈছিল। সি কিয় নাচপতি ঘৰলৈ লৈ গৈছিল? মাক দেউতাকলৈ মনত পৰিল কাৰণে সি নাচপতি ঘৰলৈ লৈ গৈছিল। কেটেলা পহুটোৱে নাচপতিবোৰ কেনেকৈ কঢ়িয়ালে? কেটেলা পহুটোৱে নাচপতিবোৰ কেঁকো জেকুকৈ কঢ়িয়ালে। নিজৰ কাঁইট কেইডালৰ সহায়ত কঢ়িয়ালে বুলিও লিখিব পাৰিবা। অথবা তোমালোকে লিখিব পাৰিবা, কেটেলা পহুটোৱে নিজৰ কাঁইটডালৰ সহায়ত নাচপতিবোৰ কেঁকো জেকুকৈ কঢ়িয়ালে। এনেকৈ মিলাই লিখিবা। ঠিক আছে, মই তোমালোকক মাতি শুনালো। এতিয়া আমি আলোচনা কৰিম। অভিনয় কৰো আহা। তোমালোকক অভিনয় কৰিবলৈ দিয়া হৈছে কণ্টকৰাম আৰু মাকৰ কথা বতৰা। কণ্টকৰাম আৰু মাকৰ কথা বতৰা। মাকে কলে, বোপাই, হাবিৰ সিটো মূৰে এজোপা নাচপতি গছ আছে, তাৰে দুটামান নাচপতি খা, আগৈ যা। কণ্টকৰামে কলে, কিন্তু তোমালোকে কি খাবা? মাকে কলে, আমাৰ গা ভাল পালে আমি খামগৈ, এতিয়া তই খা গৈ যা। কণ্টকৰামে ভাবিলে, কণ্টকৰাম, এটা বাৰু মই নিজে খাম, এটা দেউতালৈ মুখত লৈ যাম, মায়ে কি খাব, এটা বুদ্ধি কৰো। তোমালোকেও অভিনয় কৰিবা। ঠিক আছে, কওঁ আহা। ইয়াত ন দিয়া হৈছে, দন্ত্য ন। দি নখ, নহৰু, নদী ন। তোমালোকে লিখি ল'বা। লিখোতে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। তলৰ শব্দজালত থকা ন আখৰত ঘে দিও আহা। ন আখৰত ঘে দিবলৈ দিয়া হৈছে ধানত ন, টান ন, নদী ন, অনল ন, এইটোতো ন দিয়াই হৈছে। নকল ন, নয়ন দুটা ন আছে, নতুন দুটা ন, ইয়াতো দিবা, ইয়াতো দিবা। নমন, ইয়াত দুটা আছে, ইয়াতো দিবা, ইয়াতো দিবা। ঠিক আছে, মই ইয়াত আঁচ টানিয়ে দিছো, তোমালোকে ঘেৰ দিবা, মই দেখাইয়ে দিলো। এতিয়া আমি আলোচনা কৰিম। শুনি কওঁ আহা। মূৰ্ধন্য ন। ভোমোৰাৰ গুণগুণ শুনা কাণ পাতি, কিনকিনিয়া বৰষুণ লৈ আনা ছাতি। আৰু এবাৰ মাতি শুনাম। ভোমোৰাৰ গুণগুণ শুনা কাণ পাতি, কিনকিনিয়া বৰষুণ লৈ আনা ছাতি। ওপৰত দিয়া পদ্য ফাঁকিৰ মূৰ্ধন্য ন থকা শব্দবোৰত ঘে দিও আহা। ইয়াত মূৰ্ধন্য ন ক'ত আছে? ইয়াত চোৱা, গুণ, এইটো ন, এইটো ন, মূৰ্ধন্য ন, এইটো মূৰ্ধন্য ন, এইটো দন্ত্য ন। ঠিক আছে, মূৰ্ধন্য ন তোমালোকে ঘে দি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। শব্দৰ সৈতে ছবিবোৰ আঁচ টানি মিলাও আহা। ইয়াত শব্দ দিয়া হৈছে আৰু ছবি দিয়া হৈছে। ঠিক আছে, নাও, ছবি চোৱা, কাণ, ছবি, পাণ, ছবি, নহৰু, নহৰুৰ ছবি, বিনা, বিনাৰ ছবি। তোমালোকেও মিলাই ল'বা। এতিয়া লিখো আহাত দিয়া হৈছে, তোমালোকে ধুনীয়া সুন্দৰ হাতৰ আখৰেৰে ইয়াত লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম কোনটো কাৰ পৰিয়াল, আঁচ টানি মিলাও আহা। ইয়াত গৰু, গৰুৰ সৰু পোৱালি দিয়া হৈছে। ছাগলী, ইয়াত চোৱা দুটা পোৱালি আছে। মুৰ্গী, কুকুৰা, মুৰ্গী, ইয়াত চোৱা পোৱালি আছে। কুকুৰ, ইয়াত চোৱা পোৱালি আছে। তোমালোকেও মিলাই ল'বা। হাতৰ ভাঙি কওঁ আহা। কাণত ধৰি নাকত বহে যি, কোৱাচোন কোৱা সেইটোনো কি? চশমা। আমাক ইয়াত ফটো দিয়াই হৈছে, মই ইয়াত লিখিয়ে থৈছো, তোমালোকেও লিখি ল'বা। এতিয়া চাই লওঁ। ধ্বনিৰ মিল থকা শব্দ কওঁ আহা। ককা, পকা, চকা। আমাক দিয়া হৈছে, মই লিখিছো জকা, টকা, মকা। ইয়াত দিয়া হৈছে কাণ, মান, আন। মই লিখিছো পাণ, জান, বান, অথবা ধানো লিখিব পাৰা। ইয়াত মই দুটা লিখি থৈছো। ঠিক আছে, তোমালোকে এটা লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। কওঁ আহা। বেল, বেঙেনা, কেৰেলা, মেকুৰী, নেমু, কেৰাহী। এতিয়া চোৱা, ইয়াত দিয়া হৈছে বেল। জানো আহা, এৰ পৰা এ কাৰ, বৰ লগত এ কাৰ যোগ হৈ বে হৈছে। বে কেনেকে হৈছে আমাক বুজাই দিয়া হৈছে। এতিয়া আমাক ইয়াত দিয়া হৈছে পঢ়ো আৰু লিখো আহা। বে, লে, মে, কে, ৰে। তোমালোকে ইয়াত ধুনীয়া হাতৰ আখৰেৰে লিখি ল'বা। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম।
আমাক ইয়াত দিয়া হৈছে পুনৰালোচনাত দিয়া হৈছে তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনিৰ সৈতে কোন আখৰৰ মিল আছে আচটানি মিলোৱা। এতিয়া কোনটো আখৰৰ মিল আছে আমি আচটানি মিলাম। এইটো অ অমৰা, অ অমিতা, ঠিক আছে। এইটো ল লং, ল দি আৰু কি হয় লতা। এক এ, আকৌ এৰ পৰা ইয়াত চোৱা কি হয় এৰাপাত। এইটো বে বেল, বে বেঙেনা, ন নখ, ন নহৰু। তোমালোকে এনেকে মিলাই ল'বা। মই আচটানিয়ে থৈছো, ধুনীয়াকে শুনিছা নহয়? ধুনীয়াকে শুনি মিলাই ল'বা। এতিয়া আমি আলোচনা কৰিম তলৰ শব্দবোৰৰ শেষৰ ধ্বনিৰ মিল থকা শব্দবোৰ কোৱা। ভাই, দেউতা, খুৰা, মুৰা লিখিব পাৰা, ঠিক আছে। বাকচটোৰ পৰা সঠিক আখৰলৈ ছবি নাম পূৰ কৰো আহা। বেল, কেৰাহী, মেকুৰী, নেমু। ইয়াৰ পৰা ললো আখৰটো আৰু আমি শব্দ ইয়াত আমি বনালো, ঠিক আছে। এতিয়া তোমালোকেও লিখি ল'বা, লিখোতে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। এতিয়া চোৱা, তুমি ঘৰত কি কি কাম কৰা শুদ্ধ চিন দিয়া। তুমি ঘৰত দাঁত মাজানে? মাজাতো শুদ্ধ চিন দিবা। গা ধোৱা শুদ্ধ চিন দিবা। কাপোৰ ধোৱা নে তুমি নিজে ধোৱা নে মায়ে ধুই দিয়ে তোমাক? তুমি যদি নিজে ধোৱা শুদ্ধ চিন দিবা, যদি মায়ে ধুই দিয়ে নিদিবা, ঠিক আছে। এতিয়া চাই লওঁ তোমাৰ লগতে তোমাৰ পৰিয়ালৰ ব্যক্তিসকলৰ নাম কোৱা। মোৰ নাম, তোমাৰ নাম ইয়াত লিখিবা। মোৰ দেউতাৰ নাম, তোমাৰ দেউতাৰ নাম লিখিবা। মোৰ মাৰ নাম, তোমাৰ মাৰ নাম লিখিবা। মোৰ ভাইটি দাদাৰ নাম, তোমাৰ ভাইটি অথবা দাদা আছে যদি নাম লিখিবা। মোৰ ভণ্টি বাইদেউৰ নাম, তোমাৰ ভণ্টি অথবা বাইদেউ আছে যদি নাম লিখি ল'বা। লিখা মোৰ নাম, ইয়াত তোমালোকে লিখি ল'বা নিজৰ নাম, ঠিক আছে। আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। আশা কৰোঁ তোমালোকক ভিডিঅ'ৰ পৰা অলপ হ'লেও সহায় হ'ব বুলি। ভিডিঅ' ভাল লাগিলে তোমালোকক ভিডিঅ'ৰ পৰা সহায় হ'লে লাইক কৰিবা। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুন ভিডিঅ' হ'ব তোমালোকৰ অধ্যায় 3 আমাৰ চৌপাশ। আমাৰ চৌপাশত দিয়া আটাইবোৰ ক্ৰিয়াকলাপ প্ৰশ্নৰ উত্তৰ ভিডিঅ' আমি অধ্যায় 2 যেনেকৈ আলোচনা কৰিছিলোঁ তেনেকৈ কৰিম। চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, প্ৰথমতে নটিফিকেশ্যন পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম নতুন ভিডিঅ'ত।